নৱৰাত্ৰি আজিৰ পৰা আৰম্ভ হৈছে। এয়া নৱৰাত্ৰিৰ আসন সজাবলৈ লৈছোঁ। প্ৰথমে ৰঙা কাপোৰ এখন পাৰি গংগা জল ছটিয়াই দিছোঁ। তাৰপিছতে আসনখন পাৰি ইয়াতে চাউল দিছোঁ। সদায় চাব নভঙা চাউল দিবলৈ। মোৰ এয়া লক্ষ্মী মা, গণেশ বাবা আৰু সৰস্বতী মাৰ ষ্টেচু আছে। এয়া মই বহাইছোঁ তেওঁলোকক। তাৰপিছতে এয়া কলহটো লৈছোঁ, তাতে ৰঙা ৰছীৰে বান্ধিছোঁ, মলি বুলি কয়। তাৰপিছতে দিছোঁ গংগা জল আৰু এয়া দিছোঁ আমাৰ পানী। আপুনি কুঁৱাৰ পৰা বা কলৰ পৰা বা জৌপাইলত পানী ল'ব। তাৰপিছতে দিছোঁ চাউল কেইটামান। তাৰপিছতে এয়া লং, ফুল থকা লং। তাৰপিছতে এয়া দিছোঁ ইলাচি। এই পানীখিনিতে দি দিছোঁ। তাৰপিছতে এয়া হালধি দি পেলাই দিছোঁ এটা সৰু কইন, যিটো আপুনি চিক্কাও কয়, কইন এটা দিছোঁ। তাৰপিছতে এয়া ফুল, ঘৰত থকা ফুল আনি পেলাই দিছোঁ। এয়া ধুনীয়াকৈ চাউলেৰে পাত্ৰটো সজাই লৈছোঁ। আম পাতত এয়া সেন্দুৰ লগাই দিছোঁ, এটা এটাকৈ তিলক কৰি দিছোঁ। তাৰপিছতে এইখিনি গোটেই মই ঘৰত স্থাপন কৰিবলৈ সাজু কৰিছোঁ। এই যে স্বস্তিকত মাজত কাট কৰিব নালাগে বুলি কয়, সেইকাৰণে এয়া চাওকচোন টেকনিকটো। এই 4টা প্লাছ চাইনটোৰ নিচিনা কৰি ল'ব লাগে। জাষ্ট টাচ কৰি কৰি আঁকিছোঁ। তাৰপিছতে এইফালৰ পৰা ৰাইটে টাৰ্ণ লৈ দিলি স্বাস্তিকটো বৰ ধুনীয়াকৈ হৈ যায়। ধৰিব পাৰিছা চাগে? এবাৰ ঘৰত চেষ্টা কৰি চাব, তেতিয়া কাট নকৰাকৈ স্বাস্তিক আঁকিলে ভাল। চ' সেইকাৰণে কাট নকৰাকৈ মই এই পদ্ধতিটো শিকাই দিছোঁ। আপোনালোকেও ঘৰত চেষ্টা কৰি চাব। প্ৰথম 4টা দিশৰ পৰা 4টা আঁচ আনিব, মাজত পইণ্টটো ল'ব, কাট নকৰিব। তাৰপিছতে চব ৰাইটে টাৰ্ণ কৰি দিলে ভিডিঅ'টো চাই ল'লে অকণ ধৰিব পাৰিব। এয়া কলহৰ যিখিনি মানে স্বাস্তিক আঁকা পদ্ধতি আছিলে, এয়া মই আঁকি পেলাই দিছোঁ। এতিয়া কলহ স্থাপন কৰিম। বাতি এটাতে এয়া চাউল ভৰাই লৈছোঁ। এই চাউলখিনি ঘটত দিম, তাৰ ওপৰতে নাৰিকলটো দিম। এয়া ঘটত চাউল দিলোঁ, ইয়াৰ ওপৰতে নাৰিকলটো এই মুখখন সদায় চাব, যোনে পূজা কৰে। যেনেকৈ এতিয়া মই পূজা কৰি আছোঁ, চ' মোৰ ফালে মুখখন থাকিব লাগে। নাৰিকলটোতো মলি এডাল বান্ধি দিছোঁ, 9টা পাক দিছোঁ। তাৰপিছতে এয়া ঘৰত স্থাপন কৰিছোঁ। আৰু এতিয়া চাব দেই, এই যে মুখখন দেখিছে, এই যে আমি যিটো ফালে ধৰি পেলাই নাৰিকলৰ বাকলিটো যে এৰাওঁ যে, এইটো একদম নিজৰ ফালে, মানে পূজা যোনে কৰে তেওঁৰ ফালে দি দিছোঁ। আৰু ফুট 3টা দিছোঁ, কাপোৰ এখন দিছোঁ, গোঁসাই ওচৰতো কাপোৰ দিছোঁ। আৰু এনেকৈ মই মোৰ সৰুকৈ ঘৰতে পূজা কৰোঁ। ত' আপোনালোকে যেনেকৈ সুবিধা পায় ঘৰত কৰিলেই হ'ল। একচুৱেলি আন্তৰিকতাটো, শ্ৰদ্ধাটো মেইন কথা। পূজাভাগ কৰিলেই হ'ল। এয়া মাটিৰ পাত্ৰ এটাত মই এয়া স্বাস্তিক আঁকিছোঁ। স্বাস্তিক আঁকি ইয়াতে হৈছে আমি জধান ৰুম। চ' এয়া ধুনীয়াকৈ বালিৰে ভৰাই দিছোঁ, মাটিৰে ভৰাই পেলাই এয়া জধান সিঁচি দিছোঁ, পানী ছটিয়াইছোঁ, তিলক কৰিছোঁ 4 দিশে 4টা। তাৰপিছতে এয়া সদায় ভগৱানৰ ওচৰত এটাই আশা কৰোঁ, এই জধানখিনি বৰ ধুনীয়াকৈ যাতে গ্ৰ' কৰে। কাৰণ প্ৰত্যেকটো দিনাই এটাই আশা হৈ থাকে, জধানখিনি কেনেকৈ মানে গ্ৰ' কৰে আৰু। চ' জধানখিনি যিমান ধুনীয়াকৈ গ্ৰ' কৰিব, সিমানেই ধুনীয়াকৈ আমাৰ লাক্সাৰী এবাণ্ডেঞ্চ আহে বুলি কয়। চ' এয়া আৰতি কৰিবলৈ লৈছোঁ। চাকি 2 গছ দিছোঁ, তেলৰ চাকি আৰু ঘিউ চাকি।